Hello everyone, I am Dibya Lama and welcome to Gising's Computer Learning and Skill Development Center. Uh, Welcome to lecture 2, and in the lecture 1 we discussed about C programming and its basics introductions. আমি প্রথম lectured ডিছকাছ কৰিলোঁ যে C programming কি হয় and তাৰ অলপ introductionবোৰ চালোঁ and অলপ basics ideasবোৰ ল'লোঁ. চ' ইন লেকচাৰ 2 আমি যোনটো লাষ্ট লেকচাৰত কি কৰিছিলোঁ যে এটা এক্টিভিটি আছিলে য'ত মই কৈছিলোঁ যে প্ৰিণ্ট কৰা নিজৰ নেমবোৰ চ' ডেট এক্টিভিটি কণ্টিনিউ কৰিম এতিয়া এইটো এক্টিভিটিটো চ' লেট চি হাউ কেন উই প্ৰিণ্ট দ্য প্ৰগ্ৰাম আমি প্ৰগ্ৰামটো কেনেকৈ প্ৰিণ্ট কৰিব পাৰিম ক'ত প্ৰিণ্ট কৰিব পাৰিম ইটছ লেট চি লেট ষ্টাৰ্ট চ' বেচিকেলি প্ৰগ্ৰামিং কৰিবলৈ বা চি লেংগুৱেজ প্ৰগ্ৰামিং কৰিবলৈ যিকোনো লেংগুৱেজ প্ৰগ্ৰামিং কৰিবলৈ কম্পাইলাৰবোৰ লাগে বাট চিন্স আমি বেচিক্সবোৰ কৰি আছোঁ চ' আমি এইটো অনলাইন থ্ৰুদিও কৰিম অ'কে চ' আই উইল শ্ব'ল ইউ হাউ টু ডু ইন অনলাইন মই অনলাইনত কেনেকৈ কৰে দেখাই আছোঁ চ' ষ্টেপ বাই ষ্টেপ লেটছ ফ'ল' ফাৰ্ষ্ট ইউ গুগলত যোৱা গুগলত গৈ পিনি দেন ক্ৰমত যোৱা ক্ৰমত গৈ পিনি চাৰ্চ বাৰত search mara C not C programming it will be online C programming and then কি হ'ব প্ৰথম ৱেবছাইট ওলাব অনলাইন চি কম্পাইলাৰ জাষ্ট ক্লিক ইট এণ্ড ইয়াত আগৰ পৰাই এটা ষ্ট্ৰাকচাৰ বনোৱা হৈছে চ' সেই ষ্ট্ৰাকচাৰটো আমি আঁতৰাই পিনি নিজে এটা ষ্ট্ৰাকচাৰ বনাই পিনি প্ৰিণ্ট কৰিম চ' বেচিকেলি আমি লাষ্ট এক্টিভিটিত নিজৰ নামটো প্ৰিণ্ট কৰিবলৈ লৈছিলোঁ বাট I'll show you what to print. So hashtag include studio.h int main curve and curly bracket start print f আমি ইনষ্ট্ৰাকশ্যন দি আছোঁ এতিয়া কম্পিউটাৰক ইনষ্ট্ৰাকশ্যন দি আছোঁ যে কি কৰ কম্পিউটাৰক কৈছোঁ প্ৰিণ্ট কৰ প্ৰিণ্ট এফ হেল্ল' ৱৰ্ল্ড প্ৰিণ্ট কৰ চ' যেতিয়া আমি লাষ্টত ৰিটাৰ্ণ 0 semicolon and if we run it তেতিয়া তাৰ আউটপুট কি ওলাব হেল্ল' ৱৰ্ল্ড এতিয়া প্ৰিণ্ট কৰি পিনি ওলাই দিলে কম্পিউটাৰে নেক্সট যদি যোনটো মই এক্টিভিটি আছিলে লাষ্ট লেকচাৰৰ সেইটো যদি মই লিখোঁ ইয়াত মাই নেম ইজ অবিনাশ এণ্ড যদি মই এইটো ৰান কৰোঁ তেতিয়া কি হ'ব মাই নেম ইজ অবিনাশ প্ৰিণ্ট কৰি ওলাব ইনষ্ট্ৰাকশ্যন দিছিলোঁ এণ্ড কম্পিউটাৰে ইনষ্ট্ৰাকশ্যনটো পালন কৰি পিনি প্ৰিণ্ট কৰিলে চ' দিছ ইজ হাউ you have to print your name এইটো এক্টিভিটি এনেদৰে কৰিবা যিটো দেখাইছিল ইনষ্ট্ৰাকশ্যন ফ'ল' কৰি পিনি অ'কে দ্যাটছ ইট
Basically, C programming ot hikibole bahut kiba kibi ase. There are variety of contents, but in this series bas into course ase ami tat bas basics khini hikim, and in this basics গোটেই কন্টেন্টবোৰ ডিভাইড কৰা হৈছে ডিফাৰেণ্ট চেপ্টাৰ্ছত য'ত প্ৰথম চেপ্টাৰত আমি শিকিম আমি চাওঁ যে ভেৰিয়েবল কি হয় keyboard কি হয় constant কি হয় comment কি হয় structure কি হয় and complementations কি হয় এইবোৰ terms আমি চাওঁ chapter 1ত so let's start with the variables কি হয় variable is a name of the memory location that stores data variable হৈছে এটা memory location হয় location okay য'ত ডেটাবোৰ ষ্ট'ৰ কৰা হয় ভেৰিয়েবলৰ কোনো ফিক্স ভ্যালু নাথাকে আমি জাস্ট ভেৰিয়েবল এটা ঘৰ নিচিনা হয় য'ত আমি ডেটাবোৰ ষ্ট'ৰ কৰোঁ লাইক দিছ এ ভেৰিয়েবল আছিলে তাত আমি কি ডেটা ষ্ট'ৰ কৰিলোঁ 12 বি ভেৰিয়েবল আছিলে তাত কি ডেটা ইনপুট ষ্ট'ৰ কৰিলোঁ 3 এইবোৰ হৈছে ভেৰিয়েবল এইবোৰ জাস্ট এটা ঘৰ হয় য'ত আমি যিকোনো ভ্যালু দিব পাৰিম এনিথিং ওকে তো ভেৰিয়েবল হৈছে তথ্য সংৰক্ষণ কৰা মেমৰি অৱস্থানৰ এটা নাম ওকে দ্যাটছ ইজ ভেৰিয়েবল so ইয়াত মই you can see in the slide দেখিছা ইয়াত variables লিখা আছে variables just এটা বাকচ হয় খালি এটা বাকচ হয় য'ত আমি ডেটাবোৰ ষ্ট'ৰ কৰিব পাৰিম যেনেকৈ ইয়াত ডেটা হৈছে লাইক দিছ shoes এটা ডেটা হৈছে shoes এটা সোমাইছে ডেটা ষ্ট'ৰ কৰিলোঁ shoes যিকোনো ডেটা হ'ব পাৰে either it will be a নাম্বাৰো হ'ব পাৰে বা ক্যাৰেক্টাৰো হ'ব পাৰে যিকোনো এটা হ'ব পাৰে ক্যাৰেক্টাৰ কি হয় পাছত গম পাবা ৰাইট নাও বাছ এইটো হ'ব যে shoes এটাও ডেটা হয় ডেটা হয় এইটো মানি লোৱা এইটো ষ্ট'ৰ হৈছে so variables are just like a empty box variablesবোৰ just এটা খালি বাক্সা হয় য'ত আমি যিকোনো ডেটা ইনপুট কৰিব পাৰিম ইয়াত মই এক্সাম্পল কৈছোঁ shoes এটা ডেটা হয় এণ্ড ভেৰিয়েবল কি হয় বাকচ হয় okay that's it moving on so moving on to the next slide আমি এটা program লিখিম okay again so program লিখোঁতে প্ৰথমতে কি কৰিম hashtag include আৰু studio.h and int main curly bracket start and ইয়াত আমি ইনষ্ট্ৰাকশ্যন মোৰ লিখিম এতিয়া ইয়াত লিখা হৈছে ইণ্টিজাৰ এর পাছত বুজি পাম যে ইণ্ট মানে কি হয় ইয়াত এ হৈছে ভেৰিয়েবল এৰ ভেৰিয়েবলত আমি কি ডেটা ইনপুট কৰিছোঁ 25 ষ্টাৰ এটা ভেৰিয়েবল হয় ষ্টাৰ STAR তো ষ্টাৰত আমি কি এটা ভেৰিয়েবল তাত ডেটা কি ইনপুট দিছোঁ ষ্টাৰ চিম্বল okay and ইয়াত হ'ব full stop not full stop semicolon and int age is equal to 13 ইয়াত age হৈছে ভেৰিয়েবল আৰু তাৰ ভ্যালু কি হৈছে তাত কি ডেটা পুট কৰা হৈছে 13 float pi is equal to 3.14 pi হৈছে ভেৰিয়েবল য'ত আমি কি ডেটা পুট কৰিছোঁ 3.14 তাত ষ্ট'ৰ কৰি থৈ দিছোঁ and return 0 আমি যেতিয়া এইটো এক্সিকিউট কৰিলোঁ তেতিয়া কি কৈছে code executed successfully মানে এইটো ঠিকে আছে moving on to the next slide which is the variables rules variables or rules or বিষয়ে পঢ়িম এতিয়া তো variables or rule কি আছে প্ৰথম rule হৈছে variables are case sensitive means ইয়াত variable value যদি small letter a দিছোঁ তেতিয়া capital letter a same নহয় small letter a value আৰু capital letter a value same নহয় like
let's see যেনে example a value মই দিলো 30 and capital A value দিলো মই 40 so small letter a value 30 দেখাইছে 30 হব and capital A value to 40 হব means ইয়াত a values a নহয় equal নহয় capital আৰু smaller difference থাকে our first character is alphabet or slash sorry underscore so যিকোনো ভেৰিয়েবল লিখিব যাওঁতে তাৰ প্ৰথম character to কি হ'ব alphabet হ'ব means a b c d e f g z লৈকে or বা underscore দি start কৰিম like এইটো alphabet হ'ল a এইটো alphabet হ'ল a আৰু এইটো alphabet হ'ল a s h আৰু নহলে underscore no comma blank space comma বা blank space দিব নোৱাৰি no other symbol than this underscore বাহিৰে একো symbol আমি ভেৰিয়েবলত দিব নোৱাৰো নহলে ৰান নহব ফৰ এক্সাম্পল ইয়াৰ ফাইনেল লিখা আছে ফাইনেল underscore price is equal to 100 কিন্তু ইয়াত কি কৰা আছে ফাইনেল স্পেচ দিছো আৰু প্ৰাইচ দিয়া আছে is equal to 100 so let's see এইটো প্ৰগ্ৰামটো ৰান হ'ব নহয় but actually এইটো wrong হৈ আছে so এইটো দেখাব যে wrong হৈ আছে let's see so output এটা কৰিলো তেতিয়া কি দেখাইছে 9 int a is equal to 30 4 int a is equal to 25 ইয়াত problem কি হৈছে যে মই ইয়াত a is equal to 30 or a is equal to 25 ললো দুটা value লৈছো a ৰ so সেই কাৰণে এইটো ইয়াত ভুল দেখাইছে আৰু ইয়াত 14 number লাইনত দেখাইছে যে int final price is equal to 100 ইয়াতো ভুল দেখাইছে কেলে দেখাইছে কাৰণ ইয়াত স্পেচ দিয়া আছে ভেৰিয়েবলৰ ৰুলৰ মুতাবিক স্পেচ দিব নোৱাৰি no comma blank space কেৱল এইটো symbol which is called underscore এইটো symbol হে দিব পাৰি ইয়াতকে ইয়াৰ বাহিৰে বেলেগ কিবা দিলে হেতু প্ৰগ্ৰামটো কাৰেক্ট নহয় এক্সিকিউট নহয় so let's move to this so ইয়াত কি ভুল হৈ আছিল so প্ৰথম ভুল হৈ আছিল 9 number লাইনত কি লিখা আছিল int a is equal to 30 আৰু 4 number লাইন লিখা আছিল int a is equal to 25 so a ৰ ভ্যালু ডাবল হৈ গৈছে এটা 30 হৈ গৈছে এটা 25 হৈ গৈছিল so ইয়াত ভুল দেখাই আছে and 14 number দেখাইছে ভুল দেখাইছে যে int final price is equal to 0 এটো ভুল হৈ আছে দেখাইছো so যোনটো ভুল হৈছে যে লাইক a ভ্যালু 25 আছিল তো মই ইয়াত a ৰ বদলি b লিখি দিম b is equal to 30 আৰু যদি মই এটো ৰান কৰো তেতিয়ালে ভুলটো আতৰি গল এটা দেখুৱা নাই এৰৰ একো দেখুৱা নাই so again যোনটো 14 নম্বৰত ভুল হৈ আছিল যত মই স্পেচ দিছিলো হেটো যদি মই 14 নম্বৰ লাইনটো নিলিখো তেতিয়া কোডটো কি হৈছে এক্সিকিউটেড হৈছে পুৰা সাকসেসফুলি so through this example এইটোৱে দেখাইছে যে ভেৰিয়েবল কিছুমান ৰুল আছে যত ৰুলটো হৈছে যে ভেৰিয়েবল আর কেস সেনসিটিভ ভেৰিয়েবলে capital A small a দুটাৰ ভ্যালু সেম নহয় ওকে স্মল a যদি মই 30 দিছো তো capital A ৰ ভ্যালু 30 নহব capital A ৰ ভ্যালু বেলেগ এটা দিব লাগিব আৰু সেকেন্ড ৰুল হৈছে যে ফাৰ্স্ট ক্যাৰেক্টাৰ ইজ alphabet or underscore so যিকোনো ভেৰিয়েবল লিখিবলৈ যাওঁতে আমি প্ৰথম ক্যাৰেক্টাৰটো alphabet দি start কৰিব লাগিব like this a start কৰিছে s দি start কৰিছে a দি start কৰিছে p দি start কৰিছে or বা underscore দি start কৰিব লাগিব like ইয়াত underscore দি start কৰিছে তেতিয়া এক্সিকিউট এটো ভেৰিয়েবলৰ এক্সিকিউশন হ'ব no comma blank space ভেৰিয়েবলত কোনো comma বা blank space দিব নোৱাৰি আৰু no other symbol other than underscore বাহিৰে কোনো symbol দিব নোৱাৰি so that's the end of this lecture and I hope so you guys will understand and I will try my best to
make my explanation more better, and till then তোমালোকে এইটো কোডবোৰ ৰান কৰি চোৱা এবাৰ গুগলত এজ মই দেখাইছিলোঁ আগতে যে কেনেকৈ ৰান কৰা হয়। So that's it. Bye bye.